নমস্কাৰ, মই সূৰ্য গোস্বামী। আজি অসমৰ এগৰাকী আমাৰ আটাইৰে মৰমৰ চেনেহৰ এগৰাকী দৌৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ ৮১তম উপজা দিন। এই উপজা দিনটোত তেখেতক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। জয়ন্ত হাজৰিকা বুলি ক'লে অসমৰ শ্ৰোতাৰ মনত সেই গীতবোৰ গুঞ্জৰিত হৈ আছে। পাহৰিব নোৱাৰা গীত, সুৰ। কাৰণ কিয়নো তেওঁৰ সুৰত লোকসংগীত বা জেজ বা ৰক এণ্ড ৰোল বা হিন্দুস্তানী ধ্ৰুপদী সংগীত তাৰ প্ৰভাৱ পৰা দেখা যায়। গীতবোৰত সংমিশ্ৰণ আছে, সংমিশ্ৰণ দেখা যায়। গতিকে গীতবোৰ খুব ভাল লাগে আচলতে। আৰু জয়ন্ত হাজৰিকা যদি কোনোবাই কয় যে কাৰ গান ভাল লাগে, যদি সোধোঁ কাৰোবাক কৈ দিব সৰুৰ পৰা ডাঙৰলৈকে জয়ন্ত হাজৰিকাৰ গীত। জয়ন্ত হাজৰিকাক মই লগ পাইছিলোঁ 1967 চনত কামপুৰত। ভূপেন হাজৰিকা সংগীত সন্ধিয়া পাতিছিলে দুনিশা, তাতে গৈ পেলাই মই লগ পাইছিলোঁ তেখেতক। মোক নিপেন দাই লৈ গৈছিলে, তেওঁৰ লগত তেজপুৰলৈ আহিছিলে। তবলাবাদকজন গুচি গ'ল কাৰণে নিপেন দাক সুধিলে যে নগাঁৱত আছে নেকি, মোৰ কথা ক'লে। গগন বৰুৱাক সুধিলে, নগাঁৱৰ মোৰ খুব ভাল বন্ধু, কামপুৰতে থাকে, ভাল হ'ব। তেতিয়া মোক লৈ গ'ল, মই তেনেকৈ পাইছিলোঁ। তাৰপাছত ডিচেম্বৰ মাহত নগাঁৱৰ আকৌ এবাৰ আহিছিলে। ডিচেম্বৰ মাহত আপোনাৰ আমলাপট্টি নাট্য মন্দিৰত ভূপেন দা জয়ন্ত হাজৰিকা আহিছিলে, তাতো মই লগ পাইছিলোঁ। মোৰ গুৰু বিবেকানন্দ ভট্টাচাৰ্যৰ ভায়েক অৱনী ভট্টাচাৰ্য, আমি একেলগে ঢোলক তবলা বজাইছিলোঁ। ৰাণাদাই কি ইনষ্ট্ৰুমেণ্ট নবজাইছিল, প্ৰত্যেকটো ইনষ্ট্ৰুমেণ্টে বজাইছিল। ড্ৰাম বা কিবা ডুমৰা, গীটাৰ, মেণ্ডলিন, ডাফলি, একৰ্ডিয়ান। একৰ্ডিয়ানৰ কথা মনত পৰিলে এটা কথা মই বুজাই যে একৰ্ডিয়ান কিন্তু যে ৰাণাদাই বজাইছিলে সেইটো বহুতে নাজানিছিলে আচলতে। তাতে বিভ্ৰাট ফিল্মখনত মোক বজাব মাতিলে প্লেবেকত, ৰাণাদাও আহিছে। 4টা গান আছিলে, 3টা গান মই বজাইছিলোঁ, ৰাণাদাই 3টা গান বজাইছিলে। মিহি বৰদলৈ গান এটা আছিলে, ৰাণাদাই বজাইছিলে, একৰ্ডিয়ান বজাইছিলে গোটেই। মুজৰা গানটোত খালি তেওঁ বজোৱা নাই। খগেন মহন্ত, মঞ্জুৰী বৰুৱা আৰু ঋতুপৰ্ণ শৰ্মা, মন্দিৰা শৰ্মা, লাহিৰী, ভাৰতী পাঠক, ৰমেশ্বৰ পাঠকো অকণমান গাইছে। এটা কোৰাছ আছিলে, সেইটো বজাইছিলোঁ। তেনেকৈ মই ৰাণাদাই একৰ্ডিয়ান বজাইছিলে গোটেই। তাৰপিছতে অসমত যেতিয়া গুৱাহাটীলৈ যেতিয়া HMV কোম্পানী আহিলে, তেতিয়া মোক বজাব মাতিলে। তেতিয়া ৰাণাদাৰ লগত টোটেল মই 19টা গান বজাইছিলোঁ। ৰাণাদাৰ লগত 3টা গান বজাইছিলোঁ। তাই এটা আনৰ কাৰণে জীৱন শলিতা কিমান ঢালিবা আৰু এয়াতো নহয় অহাৰ সময় আৰু যিটো তপনৰ যদি কাহানী বা সুৰবোৰ শেষ হয়, এই 3টা গীত HMV EP ৰেকৰ্ডত বজোৱাৰ মোৰ সৌভাগ্য হৈছিলে। সেইখিনি সময়ত CD কেছেট নাছিলে তেতিয়া। যি নহওক, তেনেকৈ মই ৰাণাদাক পাইছোঁ। লাষ্ট মই ৰাণাদাৰ সৈতে 1967 চনত মই মিঠু বৌ আছিলে, আমি 5টা প্ৰগ্ৰাম কৰিব গৈছিলোঁ মাৰ্চ মাহত। গোলাঘাট বা দেৰগাঁও, দুলীয়াজান, মৰাণৰ লাষ্ট ফাংচন আছিলে হাওৰাঘাটত প্ৰগ্ৰাম কৰি ৰাতি 2টা বজাত মই নগাঁও ঘৰত নামি দিলোঁ। পাছত তেওঁ পাঠশালা গুচি গ'ল, ভামিমা নাট্য গৈছে সংগীত পৰিচালনাৰ কাৰণে। গতিকে তাক মই লগ নাপালোঁ। পাছত কলিকতালৈ গ'ল, কলিকতাৰ পৰা আমি তেওঁৰ কফিনহে আমি দেখা পালোঁহি আহি পেলাই। তেতিয়া ৰাণাদাৰ সেই মৃত্যুৰ পিছত মোৰ এটা মনৰ বেদনাত এটা সুৰ মনলৈ আহিছিলে। সুৰটো মই গীতিকাৰ মনোৰঞ্জন বৰুৱাৰ ওচৰলৈ গৈছিলোঁ গীতটি লিখিবৰ কাৰণে। ৰাণাদাৰ ওপৰত লিখিব লৈছিলোঁ। অ শৰতেৰে শেৱালি, কিয় গ'লি তই মৰহি, ৰাতি নৌ পুৱাতে অকালতে সৰি পৰিলে। এই গীতটো মই দিগেন মহন্তক শুনাইছিলোঁ। দিগেন মহন্তই HMVত গৈ 2টা গান ৰেকৰ্ড কৰিছিলে। খগেন মহন্ত এটা গ্ৰুপ গৈছিলে কলিকতালৈ, তেতিয়া 2টা গান গীত গাইছিলে, মোৰ এইটো গানো গাইছিলে। গতিকে কিন্তু দুখ লাগিছে কি সেইগৰাকী দিগেন মহন্তই যোৱা এই 17 ছেপ্টেম্বৰত আমাৰ পৰা বিদায় মাগিলে। তেখেতলৈও মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু এই ক্ষেত্ৰত মোক ৰুণী অভাৱৰ কাৰণে মই এই গীতটো ৰেকৰ্ড কৰিলোঁ, পঠিয়ালোঁ ভিডিঅ'টো, আৰু তাক মই ধন্যবাদ জনাইছোঁ। শেষত ৰাণাদাৰ আজি 81তম জন্মদিৱসত পুনৰবাৰ মই তেখেতলৈ শ্ৰদ্ধাৰে সোঁৱৰিলোঁ। আৰু ৰাণাদা য'তে আছে শান্তি ৰাখক। ধন্যবাদ।